মই উপস্থিত আছো কামৰূপ জিলাৰ পলাকবাৰী সমষ্টিৰ হুনতলা গাঁৱত আৰু প্ৰথমে মোৰ কেমেৰা সহযোগী মনোজ মহন্তই দেখুৱাব এয়া শেৱালি নিৰ্মালী আৰু ক্ষীৰদা আৰু তিনিওগৰাকীয়ে আসলতে বাই ভনী হয় আৰু জন্মৰ পৰা তেওঁলোকে আটাইকেইগৰাকীয়ে জন্মৰ পৰা মুখেৰে কথা ক'ব নোৱাৰে কাণেৰে নুশুনে আৰু এক প্ৰকাৰ ক'ব লাগিলে তিনিওগৰাকী বাই ভনীয়ে মুকবধি আৰু আসলতে এই যি যন্ত্ৰণা হয়তো দৰ্শকসকলে নিজ চকুৰে নেদেখিলে হয়তো অনুমান কৰিব নোৱাৰিব এখন ঘৰত এটা পৰিয়ালত তিনিগৰাকীকৈ বাই ভনীয়ে এনেধৰণে মুকবধি হৈ ঘৰতে থাকিবলগীয়া হৈছে ইয়াতকৈ হয়তো বেদনাদায়ক কথা একো থাকিব নোৱাৰে আৰু কেমেৰাই যেহেতুকে মিছা কথা নকয় আপোনালোকক দৰ্শকসকলক মই মনোজ মহন্তক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া হৈছে ক্ষীৰদা নিৰ্মালী আৰু শেৱালি আটাইকেইগৰাকীয়ে বাই ভনী আৰু আটাইকেইগৰাকী জীয়ৰীৰ যিগৰাকী মাতৃ মোৰ সৈতে আছে মই মাতৃৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম হয় আই কওকচোন বাৰু আপোনাৰ যেহেতুকে তিনিগৰাকী বাই ভনী তিনিগৰাকী জীয়াৰী কওকচোন বাৰু কেতিয়াৰ পৰা হৈছে এনেকুৱা জন্মৰে চাইছিলোঁ পৰ্দা বন্ধা বোলে গুৱাহাটী গৈ নিছিলোঁ বোলে জন্ম নৰা তাৰপিছত কি হ'ব উপায়টো নাই আৰু তাকে লৈ মই আছোঁ আগৰাকী কানো দুখ লাগে তহঁতক মাৰিব নোৱাৰোঁ মৰিও নাযা সেই ভাবোঁ চৰকাৰৰ ভোটটো দিয়ে থাকোঁ তথাপি একোৱে নেদে চৰকাৰে তহঁতক সেইটো মই দুখ কৰোঁ ইমান মই দুৰ্ভাগ্য না সকলো মুখেৰে কথা ক'ব পাৰেনে নৰে আভাৱত এটো দি সেনেকৈ আভাৱত মুখেদি নৰে কাণেদি নুশুনে অসমৰ মুখ্যমন্ত্ৰীক আপুনি কি আহ্বান জনাব কি বুলিবা কওঁ মুখ্যমন্ত্ৰী আপুনি চাব লাগে আৰু শুনি থাকোঁ সকলোকে সাহায্য কৰা এতিয়া বিয়া দিবা নহয় সিহঁতত আশ্ৰয় কায়ো নাই ল'ৰা নাই ছোৱালী নাই গিৰাক নাই কাক লৈ জীয়াই থাকিব থকাটো বজাৰ হ'লে আনৰ ঘৰত কাম কৰিলেও গধূলা থাকিব পাৰিব আপুনি চাব লাগে হয় নিশ্চয়কৈ ক'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তিনিওগৰাকী বাই ভনীৰ যিগৰাকী মাতৃ আছে মোৰ সৈতে তেওঁ অনুৰোধ কৰিছে তেওঁ আহ্বান জনাইছে যে আটাইকেইগৰাকীকে চৰকাৰীভাৱে কিবা ব্যৱস্থা কৰিব লাগে সাহায্য প্ৰদান কৰিব লাগে চৰকাৰী ঘৰ দিব লাগে বুলি তেওঁ ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু এগৰাকী বাইদেউ মোৰ সৈতে আছে বাইদেউ অকণমান ওচৰত আহিলে সুবিধা হ'ব কওকচোন বাৰু তিনিগৰাকী বাই ভনী একেলগে মুখেৰে কথা ক'ব নোৱাৰে মুকবধি কাণেৰেও তেওঁলোকে নুশুনে কওকচোন বাৰু আপুনি কি ক'ব এই মুহূৰ্তত নমস্কাৰ মই নিউজ লাইভক ধন্যবাদ জনাইছোঁ এই তিনিজনী বাই ভনীয়ে সৰুৰ পৰাই মাতিব নোৱাৰে ক'ব নোৱাৰে শুনিও নাপায় বহুত দুখত সিহঁতে জীৱন কাটি আছে সিহঁতক মই এটাই অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ তেখেতসকলক যাতে এটা থকাৰ কাৰণে ঘৰৰ এটা ব্যৱস্থা কৰি দিয়ে সেয়ে মই আপোনালোকৰ অনুৰোধ কৰিছোঁ আৰু নিৰ্মালীয়ে কোনো সুবিধা পোৱা নাই চৰকাৰৰ পৰা একো পোৱাই নাই তেখেতে হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে এক কথাত ক'ব লাগিলে যিহেতুকে তিনিগৰাকীকৈ বাই ভনীয়ে মুখেৰে কথা ক'ব নোৱাৰে কাণেৰে নুশুনে তেওঁলোকৰ চৰকাৰী সাহায্যৰ বাবে সকলো একেমুখে তেওঁলোকে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে